हेलो फ्रेंड्स ज्योतिका मिक्स व्हाइटर मैं ज्योतिकाय आपलोक सकलोके स्वागतम जानाइছো फ्रेंड्स मैं जे কৈছিলো কাপোৰজোৰ ফাইনালি মোৰ হৈ গল আৰু কৈছিলো আপোনালোকক পিন্ধি দেখুৱাম বুলি এয়া চাকচোন চাদৰখন আৰু পিন্ধি দেখুৱাইছো মেখেলাখন অৱশ্যে সিলোৱা নাই আপোনালোকক কেনেকৈ বনাইছো দেখুৱাম ব্লাউজো সিলোৱা নাই কিন্তু চাদৰখন সম্পূৰ্ণ হল মেখেলাখনো হল কিন্তু চাদৰখন লৈ আপোনালোকক দেখুৱালো সম্পূৰ্ণ হলে দেখুৱাম বুলি কৈছিলো পিছে ব্লাউজ সিলোৱাই নহল বাৰু যি নহওক কেনেকুৱা লাগিছে চাওক আৰু সম্পূৰ্ণ কেনেকৈ কৰিছো আপোনাক দেখুৱাম চাদৰখনটো দেখিছে পিন্ধি থকা আৰু এয়া হৈছে মেখেলাখন দুলাইন দিছো আৰু মন গলে এলাইন এলাইন ওপৰত দি দিম এতিয়া দিয়া নাই অৱশ্যে এফালেও দিছো এ দুলাইন আৰু এফালেও দিছো সিলোৱা নাই বুলি কৈছো আপোনালোকক আৰু এনেকৈ দিলো আৰু ইয়াৰ যেটো ব্লাউজ পিস এটো হ্যান্ডমেড মিক্স পাট যেহেতু কাপোৰজোৰ আৰু ব্লাউজ পিসটো যথেষ্ট দীঘল ডাঙৰ এয়া চাওক হ্যান্ড ব্লাউজটো এয়া সৰুকৈ এটা ফুল দিছো কমকৈ দিছো আৰু এনেকৈ দিছো ব্লাউজটো আৰু সিলোৱা নাই যদি কাৰোবাক লাগে এনেকুৱা কাপোৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে নিশ্চয় আপোনালোকৰ অৰ্ডাৰ ৰাখিবলৈ ট্ৰাই কৰিম তেনেহলে ফ্ৰেন্ডছ আহক ভিডিওটো মাজলৈ যাম फ्रेंड्स आगरটো ভিডিওত আপোনালোকে ইমান মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছো এই ভিডিওটোৰ যোগেদি ইউনিক ডিজাইনৰ লেস কাটি বনোৱা এই কাপোৰজোৰ মই ফেব্ৰিক প্ৰিন্টিং কৰা নাছিল সম্পূৰ্ণ লেসেৰে কৰা কাম আছিল আৰু আগৰটো ভিডিওত আপোনালোকক দেখুৱাইছিলো অকনমান মেখেলাখনৰ ব্লাউজটো অকনমান দেখুৱাইছিলো আৰু একেটা প্ৰসেছতে গোটেই কাপোৰজোৰ কৰিলো আৰু কৈছিলো যে কাপোৰজোৰ সম্পূৰ্ণ হলে আপোনালোকক দেখুৱাম হয় फ्रेंड्स কাপোৰজোৰ সম্পূৰ্ণ হল কিন্তু মই এডিটিং কৰাৰ সময়ৰ অভাৱৰ কাৰণে দিয়া অকন দেৰি হৈছে আৰু এনেকৈ সম্পূৰ্ণ কাপোৰজোৰ ইউনিক লেস এডাল কিনি পেলাই আৰু হে পাটৰ লেসটো বজাৰত বৰ কমকৈ পায় আৰু সকলোৱে খুধি আছিল লেস কিহেৰে লগাইছো আঠাটো গুছি যাব নেকি আঠাটো বৰ ভালদৰে লগোৱা হৈছে কাপোৰত দিয়া আঠাই পটককে এৰাই নাযায় আৰু ইমানবোৰ ফুল যেহেতু সিলাব পৰা সাধ্য নহয় এৰালেও কেতিয়াবা আকৌ লগাই লব পৰা যাব এটো কাপোৰত দিয়া আঠাই হয় আৰু আঠাটোৰ বিষয়ে খুধি আছিল মই সদায় দেখুৱাই থাকো আপোনালোকে মোৰ ভিডিও চালে ধুনিয়াকৈ দেখা পাব আৰু এনেকৈ গুটে কাপোৰজোৰ কেনেকৈ মানে কৰিলো আজি ভাবিছো সেকেন্ড পাৰ্টটো লৈ আহো হে আজি সেকেন্ড পাৰ্টটো লৈ আহিলো फ्रेंड्स আপোনালোকক আকৌ এবাৰ মই আঠাটো দেখুৱাই দিছো এইটো চাকচোন এই আঠাটো আপোনালোকে চাই লব নামটো লিখি লব পাৰিব বহুতে জানে বহুতে নেজানে মোক খুদি থাকে আৰু চাদৰখনৰ কাৰণে একে ধৰণৰ বগা আৰু হালধীয়া এনেকৈ লেসবোৰ ধুনিয়াকৈ কাটি লৈছিলো আৰু এই বগা আৰু হালধীয়া লেসৰ সহায়তে গোটেই কাপোৰজোৰ কৰি উলিয়াইছিলো অৱশ্যে সাইডত মই কিনি আনা এটা লেস লগাই দিছিলো আপোনালোকে নিশ্চয় মন কৰিছে হেতু মই ফ্লিপকাৰ্টৰ পৰা আনিছিলো 9 মিটাৰ হেতু সাইডত লগাই দিছিলো গোটেই কাপোৰজোৰ লেসেৰে কৰা হৈ গৈছিল আৰু সম্পূৰ্ণ হোৱাতে খুবেই ধুনিয়া লাগিছিল ব্লাউজটো যদি সিলাই পেলে পিন্ধিব পাৰিলোহেতেন তেতিয়া আৰু ধুনিয়া লাগিলহেতেন যিয়ে নহক আপোনালোকক কৈছিলো যে সম্পূৰ্ণ হলে দেখুৱাম হে আকৌ লৈ আহিলো আকৌ এবাৰ আপোনালোকক এয়া মই আঠাটো দেখুৱাই দিছো আপোনালোকে ভালকে চাই লওক বহুতে মোক প্ৰশ্ন কৰাৰ কাৰণে মই ভালদৰে আঠাটো দেখুৱাই দিছো আৰু फ्रेंड्स এই ইউনিক লেসডাল এডাল আসলতে কাপোৰত লগোৱা লেসে আছিল মই বজাৰলৈ যাওঁতে দেখা পাই পেলাই আসলতে 2 মিটাৰ মান লৈ আহিছিলো কৈছিলো অলপ দামী আৰু মোৰ মনলৈ তাতে আহিছিল মই কি কৰিম সেই কাৰণে দোকানতে মই ভাবি আহিছিলো আৰু এনেকৈ মাজৰ পৰা কাটি কাটি উলিয়াই লৈছিলো এই সৰু সৰু লেসখিনি আৰু এনেকৈ ফুলৰ পাহিৰ দৰে ধুনিয়াকৈ উলিয়াই লোৱাৰ পিছত এই চাকচোন মই কৰি থকাৰ সময়ত অকনমান ভিডিও কৰি ৰাখিছিলো ভাবিলো ইয়াতে শেয়াৰ কৰি ৰাখো আৰু এয়া মই সম্পূৰ্ণ কাপোৰ মানে আঠা লগোৱাৰ আগতে চাদৰখন মেলি লৈ লেসখিনি ধুনিয়াকৈ মানে দি গৈছিল যাতে মানে ডিজাইনটো মই যেহেতু নিজে ভাবি পেলাই কৰা ডিজাইন হে মোক কেনেকুৱা লাগিব কোনো আইডিয়া নাছিল এনেই কৰি কৰি গৈ আছিল আৰু এনেকৈ সম্পূৰ্ণ কৰি পেলাই তাৰ পিছত আঠা লগাইছিল ইয়া সেকশন फ्रेंड्स কিমান ধুনিয়াকৈ পাকাত মানে কাৰ্পেটত পাৰি লৈ পেলাই ফুলখিনি এনেকৈ কাটি লৈ এনেকৈ লেসখিনি লগাই লগাই আঠা লগাই লগাই সম্পূৰ্ণ কৰিছিল কাপোৰজোৰ নিশ্চয় আপোনালোকৰ ভাল লাগিছে নহয়নে আপোনালোকেও এনেকৈ ইউনিক ষ্টাইলৰ লেস পালে আনি লৈ নতুন নতুন ডিজাইনৰ আনিব পাৰে এয়া 9 মিটাৰ লেস এটো সাইডত লগাবৰ কাৰণে মই যেহেতু ইয়াত দহি বটা নাছিল সাইডত লেসে লগাই দিছিল আপোনালোকে সিলাই লব পাৰে যদি আঠা ইউজ কৰিম বুলি ভাবে আঠাও দিব পাৰে হেতু আপোনালোকৰ কথা আৰু এয়া মাইকা কিনিবলৈ পোৱা যায় সৰু সৰু এই ফুলসমূহৰ মাজে মাজে এনেকৈ সৰু সৰু মাইকা এটা এটা আঠা লগাই দিছিল আৰু এটা ধুনিয়া লুকস এটা আহিছিল বৰ বেছি ডিজাইন মই মাজত দিয়া নাছিল সাইডত দিয়া ডিজাইনটো মাজত মানে কমকৈ দিছিল আপোনালোকে নিশ্চয় মন কৰিছে নহয় জানো মাজত মাত্ৰ দুপা দুপা দি এটা এটা পাহি এটা এটা মানে পাটৰ হেৰি দিছিল
পাত লগাই দিছিলোঁ আৰু মাজে মাজে এনেকৈ আঠাৰ সহায়ত ধুনীয়াকৈ মাইকা লগাই দিছিলোঁ। নিশ্চয় আপোনালোকৰ ভাল লাগিছে নহয়নে? আপোনালোকক আইডিয়া দি আছোঁ, বহুত ভিডিঅ' দি আছোঁ মই আলু দি কৰা কামসমূহ, স্ক্ৰীন প্ৰিণ্টিং, ফেব্ৰিক প্ৰিণ্টিং, ব্লক প্ৰিণ্টিং, বিভিন্ন ধৰণৰ কামসমূহ আপোনালোকক দি আছোঁ। আপোনালোকে যথেষ্ট মৰম দিছে আৰু আগুৱাই নিব বুলি আশা কৰিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে চাওক কি ধৰণে কেনেকৈ কৰিলোঁ। আৰু আপোনালোকে যদি পায় এনেকুৱা লেচ কিনিবলৈ বা নেপালেও আপোনালোকে আনকমন কিবা পালে ধুনীয়াকৈ বনাই ল'ব পাৰিব। ইয়াত ফেব্ৰিক ইউজ নকৰাকৈ সম্পূৰ্ণ লেচ আৰু মাইকাৰে গোটেই কাপোৰযোৰ কমপ্লিট কৰিলোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক। কওকচোন ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ কোনো নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।